আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি দুটা গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম। প্ৰথম টপিকটো হৈছে চৰকাৰী কামৰ লগত জড়িত কৰ্মচাৰীয়ে হওক বা সংগঠন কিছুমানেই হওক, যি চৰকাৰী কামৰ লগত জড়িত হৈ থাকে তেওঁলোকৰ যি সমস্যা থাকে সেই সমস্যাবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2025 চনৰ জানুৱাৰী মাহৰ পৰা তেওঁলোকৰ সমস্যাবিলাক আলোচনা কৰিব। তেওঁ ইতিমধ্যে এই ক্ষেত্ৰত বক্তব্য ৰাখিছে। আমি গোটেইখিনি কথা এই ভিডিঅ'ৰ জৰিয়তে দিবলৈ চেষ্টা কৰিম। আৰু দ্বিতীয় টপিকটো হৈছে আশা কৰ্মী, অংগনবাড়ী কৰ্মী তেওঁলোকৰ দৰমহাৰ সম্পৰ্ক। আৰু দ্বিতীয় টপিকটো হৈছে ৰান্ধনী, আশা, অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ সংক্ৰান্তত। আমি প্ৰথম টপিকটো লৈ আহিছোঁ, ৰান্ধনী, আশা বা অংগনবাড়ী কৰ্মীসকলৰ কাৰণে কেনেকুৱা ধৰণৰ ভাল খবৰ আহিছে। আপোনালোকে ইয়াতে দেখিছে মুখ্যমন্ত্ৰীৰ ঘোষণা, মধ্যাহ্ন ভোজন ৰান্ধনীসকলক অৰুণোদয়ৰ ধন দিবলৈ মানা কৰা হৈছে, কাৰণ তেওঁলোক চৰকাৰী কৰ্মচাৰী। তাৰ পৰিৱৰ্তে মধ্যাহ্ন ভোজন ৰান্ধনী, আশা, অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ কথা চিন্তা কৰা হৈছে। আগন্তুক বিত্তীয় বাজেটত সেয়া অন্তৰ্ভুক্ত কৰা হ'ব। গতিকে তেওঁলোকৰ কাৰণে এইটো এটা বহুত ভাল খবৰ। ৰান্ধনী হওক বা আশা কৰ্মী হওক বা অংগনবাড়ী কৰ্মী হওক, তেওঁলোকৰ যি দৰমহা সেই দৰমহা বঢ়াৰ ক্ষেত্ৰত ইতিমধ্যে চিন্তা চৰ্চা কৰা হৈছে আৰু আগন্তুক বাজেটত সেয়া অন্তৰ্ভুক্ত কৰা হ'ব বুলি কোৱা হৈছে। আৰু দ্বিতীয় টপিকটোলৈ আহিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰ্মচাৰীসকলৰ যি সমস্যা থাকে সেই সমস্যা সম্পৰ্কত তেওঁ কি মন্তব্য দাঙি ধৰিছে। জানুৱাৰী মাহৰ পৰা আমি বহুদিনে জমা হৈ থকা কিছুমান সমস্যা সমাধানৰ কামত হাত দিম। বহু আমাৰ চৰকাৰৰ লগত কাম কৰি থকা বহু ব্যক্তিৰ, বহু অনুষ্ঠানৰ, বহু সংগঠনৰ বহু সমস্যা আছে। অহা জানুৱাৰী মাহৰ পৰা লাহে লাহে সেই সমস্যাবিলাক সমাধানৰ দিশতো মই ব্যক্তিগতভাৱে চকু দিম। অসমলৈ উভতি গৈ খুব সোনকালে আকৌ এবাৰ ফেচবুক লাইভত লগ পাম। পুনৰ এবাৰ আটাইকে বহুত বহুত ধন্যবাদ জনাইছোঁ। নতুন বছৰৰ শুভেচ্ছা আজিয়ে নিদিওঁ, নতুন বছৰৰ আগতে নিশ্চয় ফেচবুকত আকৌ এবাৰ ফেচবুক লাইভত লগ পাম।